নমস্কাৰ বন্ধুসকল, মই RX বুঢ়া চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি ভিডিঅ'ৰ টপিকটো লৈ আহিছোঁ। আপোনালোকে যদি আপোনালোকৰ মোবাইল নম্বৰটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছেনে নাই, তো আপোনালোকে যদি নাজানে, যদি আপোনালোকে চাব বিচাৰে, তো বন্ধুসকল আপোনালোকে এতিয়া আপোনালোকৰ লগত থকা মোবাইল ফোনটোৰ পৰা আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ সেই মোবাইল নম্বৰটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছেনে নাই। তো বন্ধুসকল, এইটো ভিডিঅ'তে আপোনালোকক দেখুৱাম কেনেধৰণে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ সেই আধাৰ কাৰ্ডটো লিংক আছেনে নাই আপোনাৰ মোবাইল নম্বৰ লগত। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল, এতিয়া আপোনালোকক দেখুৱাইছোঁ আপোনালোকে কেনেধৰণে আপোনালোকৰ মোবাইলতে আপোনালোকে চেক কৰিব যে আপোনাৰ সেই মোবাইল নম্বৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছেনে নাই। তো বন্ধুসকল, বলক এতিয়া আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমে বন্ধুসকল, আপোনালোকে আপোনালোকৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো অ'পেন কৰিব। তো বন্ধুসকল, অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ বাৰত আপোনালোকে লিখিব UIDAI.gov.in। তো আপোনালোকে লিখিব UIDAI.gov.in। তো তাৰ পৰা আপোনালোকে চাৰ্চ কৰিব। তো বন্ধুসকল, আপোনালোকে চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো ইয়াৰ বন্ধুসকল প্ৰথম অপশ্যনত যোনটো নেকি আছে UIDAI, তো এই অপশ্যনটো আপোনালোকে ইয়াত ক্লিক কৰিব। তো বন্ধুসকল, আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত আকৌ এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো ইয়াৰ পৰা বন্ধুসকল আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰি ল'ব। তো মই লেংগুৱেজটো চিলেক্ট কৰি লৈছোঁ। তো লেংগুৱেজটো চিলেক্ট কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াত কেইবাটাও অপশ্যন দেখিবলৈ পাইছে। তো ইয়াৰে বন্ধুসকল আপোনালোকে চাব য'ত নেকি লিখা থাকিব আধাৰ ছাৰ্ভিচ, তো এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল, আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো ইয়াত বন্ধুসকল আপোনালোকে কেইবাটাও অপশ্যন দেখিবলৈ পাইছে। তো যোনটো নেকি প্ৰথমতে লিখা আছে ভেৰিফাই আধাৰ, তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল, আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে এই ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত কেইবাটাও আপোনালোকে অপশ্যন দেখিবলৈ পাব। তো আপোনালোকে দেখিছে কেইবাটাও অপশ্যন আছে। তো বন্ধুসকল আপোনালোকে ইয়াৰে এটা আপোনালোকে অপশ্যন চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে ফোনটো আপোনালোকে ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পিছত আপোনালোকে তলত আপোনালোকে চাব এটা অপশ্যন আপোনালোকে দেখিবলৈ পাব। তো ইয়াত আপোনালোকে দেখিছে চেক আধাৰ ভেলিডিটি। তো এই অপশ্যনটো আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। তো বন্ধুসকল, আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে আপোনাৰ যোনটো নেকি আধাৰ নাম্বাৰ, তো সেইটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। তো তাৰ পৰা আপোনালোকে ইয়াত দিছে কেপচা কোডটো যেনেধৰণে আছে, তো সেনেধৰণে আপোনালোকে ইয়াত দিছে এণ্টাৰ কেপচা। তো ইয়াত আপোনালোকে কেপচা কোডটো আপোনালোকে টাইপ কৰি দিব লাগিব। তো তাৰ পৰা আপোনালোকে এইখিনি আপোনালোকে ফিল আপ কৰাৰ পিছত আপোনালোকে দিছে প্ৰচিড। তো ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগত আপোনালোকৰ সেই মোবাইল নম্বৰটো আহি যাব, যোনটো নেকি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে। তো সেইটো আহি যাব। যদি বন্ধুসকল আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক নাই, তো তেতিয়াহ'লে আপোনালোকৰ মোবাইল নম্বৰটো শ্ব' নকৰে। তো বন্ধুসকল, মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ। তো মই এতিয়া আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত টাইপ কৰি আছোঁ। তো আপোনালোকে এনেধৰণে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াত টাইপ কৰি দিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে কেপচা কোডটো দেখিছে, এই কেপচা কোডটো যেনেধৰণে আছে, তো সেনেধৰণে আপোনালোকে ইয়াত টাইপ কৰি দিব। তো মই এতিয়া টাইপ কৰি দিছোঁ। তো বন্ধুসকল, এনেধৰণে আপোনালোকে কেপচা কোডটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে প্ৰচিড বুলি লিখা আছে। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল, আপোনালোকে ইয়াত এতিয়া দেখিছে তলত আপোনালোকে দেখিছে মোৰ নেকি যোনটো নেকি আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছে, তো সেই লিংক থকা মোবাইল নম্বৰটো ইয়াত শ্ব' কৰিছে। এনেধৰণে বন্ধুসকল আপোনাৰ সেই আধাৰ কাৰ্ডৰ লগত আপোনাৰ যোনটো নেকি মোবাইল নম্বৰ লিংক আছে, তো সেই লিংক থকা মোবাইল নম্বৰটো আপোনালোকে ইয়াত শ্ব' কৰিব। আৰু যদি আপোনাৰ সেই আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক নাই, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে ইয়াত মোবাইল নম্বৰ শ্ব' নকৰে। তো বন্ধুসকল, আপোনালোকে এনেধৰণে আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ সেই আধাৰ কাৰ্ডৰ লগত আপোনাৰ কোনটো মোবাইল নম্বৰ লিংক হৈ আছে, বা আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছেনে নাই। আৰু যদি বন্ধুসকল আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ সেই মোবাইল নম্বৰ লিংক নাই, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে মোবাইলৰ পৰা আপোনালোকে সেই আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে সেই আধাৰ কাৰ্ডৰ লগত আপোনালোকে মোবাইল নম্বৰ কেনেধৰণে আপোনালোকে লিংক কৰিব যদি আপোনালোকে বিচাৰে, তো তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব। তো তাৰ ওপৰত মই এটা ভিডিঅ' বনাই দিম কেনেধৰণে আপোনালোকে সেই আপোনাৰ নম্বৰটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনালোকে লিংক কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে এটা জানিব পাৰিলে কেনেধৰণে আপোনালোকে সেই আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক আছেনে নাই আপোনালোকে আপোনাৰ মোবাইলৰ পৰা আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। তো আৰু বন্ধুসকল, এইখিনিতে আপোনালোকক আকৌ এবাৰ কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিবৰ কাৰণে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ, তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব পাৰিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।